তেওঁতো চহকী হয় আৰু যাৰ পিতৃ মাতৃ নাই তেওঁই দুৰ্ভগীয়া আৰু মই কিন্তু আপোনালোকক এটা ক'বলৈ মন যায় যে মই দেখা ছাৰ মই অসমত এজন চহকী মানুহ মানে এনেকুৱা মোৰ মনত ভাৱ আছে আৰু মাক লৈ অসংখ্য কাহিনী আৰু এটা চকু কথা কৈ থওঁ আমাৰ ঘৰৰ পৰা এতিয়া পৃথিৱী শুই গৈছিল মায়াকো দাস আৰু ভগৱান লৈ গোটেই সকামৰ পাছত নাতি ধুই আছে তেতিয়াও ভাবিছিলো এজনী মাতৃয়ে সন্তান ডাঙৰ কৰিবলৈ কিমান পুৰুষাৰ্থ কৰে আৰু আমি ডাঙৰ হৈ এই বুঢ়ীজনীয়ে কি জানে এই বুঢ়াটোৱে কি জানে বুলি যি কৰ্তব্য আৰম্ভ কৰো সেই ভগৱান শ্ৰীকৃষ্ণই যে কৈছিলে কলিত নৰ ঈশ্বৰ ভগৱানে কিন্তু মনত ভাবিবাচোন আজি তুমি ল'ৰা কালে তুমি দেউতাক আজি তুমি ছোৱালী কালে তুমি মাক হবা তোমালোকে জানা কোনো বস্তু সৰু হৈ নাথাকে আমাৰ এই বিদ্যালয় প্ৰাংগণত পূবথৰীয়া মহিলা সমন্বয় সমিতি আৰু বিদ্যালয়ৰ সৌজন্যত আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত গোবিন্দ বৰদলৈদেৱৰ যি মানৱ জৰুৰী প্ৰচেষ্টা এই প্ৰচেষ্টাৰ বাবে আজি আমাৰ এই সমাজত অন্ততঃ এটা বাৰ্তা দিব পাৰিছোঁ যে যিসকল সন্তানে পিতৃ মাতৃৰ প্ৰতি যিটো দায়িত্ব আৰু কৰ্তব্য আছে সেই দায়িত্ব আৰু কৰ্তব্য কিদৰে পালন কৰিব লাগে তেখেতে উদাহৰণসহ বুজাইছে কাৰণ পিতৃ মাতৃয়ে সন্তানৰ কাৰণে যিখিনি কষ্ট ত্যাগ স্বীকাৰ কৰে সেই কষ্ট ত্যাগখিনি শেষত সন্তানে বুজি নাপায় বৰঞ্চ পিতৃ মাতৃক গৈ এলাগী কৰি থৈ বৃদ্ধাশ্ৰমত থয় যাতে তেখেতৰ যিটো মহান উদ্দেশ্য এই সন্তানৰ যিটো দায়িত্ব আৰু কৰ্তব্যৰ জৰিয়তে সমাজত এটা আদৰ্শ দেখুৱাব বিচাৰিছে যাতে সন্তানে তেনেধৰণৰ নকৰি পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য যাতে নিষ্ঠাৰে পালন কৰি সমাজত এটা বাদ বোলাব পাৰে সেই উদ্দেশ্য কৰিছিল আৰু আমি আজি এই অনুষ্ঠানভাগি তেখেতৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিব পাই আমি সাৰ্থক হৈছো বুলি ভাবিছো আৰু এই অনুষ্ঠানৰ জৰিয়তে সমাজতো এটি বাৰ্তা যাব বুলি আমি অনুভৱ কৰোঁ। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে মাহীন ঘৰ নহওক ঘৰহীন মা নহওক এই মনোভাৱেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছো। এই অনুষ্ঠানৰ মোৰ যি সন্তানে মাক দেউতাকক ভালকে সেৱা শুশ্ৰূষা নকৰে মাক দেউতাকক ঘৰত অশান্তি কৰি নামঘৰত চাকি জ্বলাবলৈ যায় শৰাই দিবলৈ যায় দান দক্ষিণা কৰিবলৈ যায় তেনে সন্তান সেই তেনেকুৱা ভুল পথৰ পৰা ঘূৰি আহি অন্ততঃ নামঘৰলৈ যোৱাৰ আগত কৰবালৈ যোৱাৰ আগত মাক দেউতাকক প্ৰথম ভগৱান বুলি ভাবিব পৰা হওক আৰু আসুৰিক বস্তু খাই নিজক ধ্বংস কৰাৰ লগতে মাক দেউতাকক যাতে কষ্ট নিদিয়ে এনে এটা সজাগতা সভাৰ কাৰণে মই এই সভাখন অনুষ্ঠিত কৰোঁ য'ত 100 গৰাকী 50 গৰাকী এনেকে বৃদ্ধা মাতৃ নিমন্ত্ৰণ কৰি তেখেতলোকৰ পৰা সেৱা লওঁ আৰু সেই সেৱা লৈ ল'ৰা ছোৱালীখিনিক মই দেখুৱাব খোজো যে মই এজন শাৰীৰিকভাৱে অক্ষম লোক হৈও মই নিজা খৰচেৰে কৰিব পাৰিছো কালিলৈ তোমালোকে আৰু পাৰিবা মই জানো পৃথিৱীখন মই শুদ্ধ কৰিব নোৱাৰো কিন্তু মই কৰা এটা অনুষ্ঠানৰ বিনিময়ত বিপথে যোৱা দুটি সন্তানো যদি সৎপথলৈ ঘূৰি আহে সেয়াই মোৰ জীৱনৰ সাৰ্থকতা হ'ব সেই বুলিয়ে মই কৰিম আৰু এই অনুষ্ঠান কৰিবলৈ মোক মায়ে প্ৰেৰণা যোগাইছিল মায়ে কৈছিল মই যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিলো তেতিয়া মাক কৈছিলো মায়ে মোৰ কাৰণে যিখিনি কৰিছিলে যে মা মই মাহঁতৰ কাৰণে কিবা কৰিবৰ ইচ্ছা তেতিয়া মায়ে কৈছিলে তই কি কৰিব পাৰিবি অন্ততঃ সকলোকে বুজাবলৈ চেষ্টা কৰিবি যাকে পাও যে মাক দেউতাকক যাতে অৱহেলা নকৰে সেয়ে মই কৰি আহি মোৰ ভাল লাগিছে বহু জেগাত বিপথে যোৱা ল'ৰা ছোৱালী সৎপথলৈ দুটা হলেও ঘূৰি আহিছে সেয়ে মোৰ জীৱনৰ সাৰ্থকতা বুলি মই ভাবিছো। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।